নৱৰাত্ৰিৰ সময় মা কামাখ্যাৰ নিমন্ত্ৰণ মৰ্মে কামাখ্যা মন্দিৰ পালোঁগৈ। খুব এটা ভাল লগা পৰিৱেশ, কিন্তু যথেষ্ট গৰম আছিলে। এয়া গৈ পেলাই প্ৰথম দৰ্শন কৰিছোঁ ছিন্নমস্তা মাৰ মন্দিৰ। খুব এটা ভয় লগা পৰিৱেশ। ভালো লাগিছে, কিন্তু ভয় লগা মানে তললৈকে নামি যাওঁতে খুব সাৱধান হ'ব লাগে, মানে বহুত তললৈকে নামি যাব লাগে আৰু চিৰিকেইটা বহুত সৰু সৰু হয়। খুব ভাল লাগিছে মাক দৰ্শন কৰি পেলাই। এই ছিন্নমস্তা মন্দিৰটো য'ত ভোগ দিয়ে, সেই ভোগ দিয়া গৃহটোৰ কাষতে আপোনালোকে দেখি হয়তো গম পাব কোনখিনি ঠাইত, এই ভোগ গৃহৰ কাষতে হয়। খুব এটা ভাল লগা মন্দিৰ ছিন্নমস্তা মা, দশ মহাবিদ্যাৰ এগৰাকী দেৱী ছিন্নমস্তা মা। তাৰপিছত গৈ পেলাই এয়া মাৰ কাৰণে বস্ত্ৰ ল'লোঁ, পূজাৰ সামগ্ৰী কিছু লৈ পেলাই চিধাই কামাখ্যা মন্দিৰলৈ গ'লোঁ। খুব মানে ভাল লাগিছে, নৱৰাত্ৰি চলি আছে, পূজা পাতলবিলাক খুব এটা মানে শান্তিময় পৰিৱেশ, ধুনীয়াকৈ পূজা পাতলবিলাক হৈ আছে। খুব ভাল লাগিছে। এয়া একদম ৰাতিপুৱাৰ দৃশ্য হয়, খুব ভাল লগা পৰিৱেশ। গৈ পেলাই কামাখ্যা মাৰ দৰ্শন কৰি উঠি পেলাই আমি আহিছোঁ এতিয়া নাৰিকল দিয়াৰ কাৰণে। নাৰিকল দিব লাগে, মাৰ নিজৰ মনৰ অভিষ্ট সিদ্ধি হয়। নাৰিকল দি পেলাই নিজৰ মনোকামনা কৈ পেলাই নাৰিকলটো দি পেলাই পুনৰ আমি গ'লোঁ মাৰ মন্দিৰৰ পৰিক্ৰমা কৰিলোঁ চাৰিওফালে। পৰিক্ৰমা কৰি উঠি পেলাই আমি এতিয়া দশ মহাবিদ্যাৰ আন কেইগৰাকীমান দেৱীৰ মন্দিৰত যাম বুলি যিহেতু ঘৰৰ পৰাই ভাবি গৈছিলোঁ যে কামাখ্যা মাৰ ওচৰত থকা দশ মহাবিদ্যাৰ দেৱী যি আছে ছিন্নমস্তা মাৰ মন্দিৰ দৰ্শন কৰিলোঁ। ভৈৰৱী মা, ধূমাৱতী মা, তাৰা মা, এই মাসকলৰ দৰ্শন কৰিম, যিহেতু নৱৰাত্ৰিৰ সময়। এইটো ঘৰৰ পৰাই ভাবি গৈছোঁ আৰু সেইটো কাৰণে মা মন্দিৰ দৰ্শন কৰাৰ কাৰণে আগবাঢ়িছোঁ। এয়া মন্দিৰৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একদম ঘামি জামি অৱস্থা বেয়া, মানে যিহেতু খুব ৰ'দ দি আছিলে। তাৰপিছত আহি পেলাই এয়া যিটো আমাৰ সৌভাগ্য কুণ্ড আছে কামাখ্যা মাৰ একেবাৰে ওচৰত, সৌভাগ্য কুণ্ড যাব লাগে। খুব মানে ভাল, সৌভাগ্য কুণ্ডৰ যি পানী তাৰ লগত কামাখ্যা মাৰ সেই যোনিৰ লগত সংযোগ থকা বুলি কয়। সেইকাৰণে সৌভাগ্য কুণ্ডৰ বহুতে স্নান কৰে। যেতিয়া অম্বুবাচীৰ সময় চলি থাকে, তেতিয়া সৌভাগ্য কুণ্ডত সেই দূৰৰ পৰা অহা সাধু সন্যাসীবিলাকে তাত স্নান কৰি পেলাই মন্দিৰ দৰ্শন কৰে, মন্দিৰলৈ আহে। এতিয়াও বহুত লোকে তাত স্নান কৰে, অৰ্থাৎ সেই পানীত, অৰ্থাৎ তাত গ'লে তাৰ পানীৰ মূৰত লৈ পেলাই সেৱা কৰিব লাগে সৌভাগ্য কুণ্ডত। যিহেতু সৌভাগ্য কুণ্ডত ফুল দিব মানে অনুচিতত, পানীত ফুল দিলে এইখিনি পানীটো বেয়া হৈ যায় ন, সেইটো কাৰণে মই গণেশ বাবালৈকে ঘৰৰ পৰাই দুবৰি ফুল এনেকৈ লৈ গৈছিলোঁ আৰু নি পেলাই এই গণেশ বাবাক ফুল অৰ্পণ কৰিছোঁ আৰু সেৱা জনাইছোঁ যাতে মানে ভাল হয় আৰু সকলোৰে মংগল কৰক, সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে ভাল হয়। এয়া গণেশ বাবাক প্ৰণাম কৰি উঠি পেলাই পুনৰ আহিছোঁ মা ধূমাৱতী মাৰ ওচৰলৈ। এয়া ধূমাৱতী মাৰ মন্দিৰটো হৈছে কামাখ্যা মাৰ যিটো মানে আপোনালোকৰ পিছফালৰ দুৱাৰ, পিছফালে যোনফালে বাথৰুম যায়, সেই বাথৰুমৰ কাষৰ গেটটোৰে যাব লাগে ধূমাৱতী মাৰ ওচৰলৈ। ধূমাৱতী মাৰ মন্দিৰলৈকে গ'লোঁ। তাতো এটা খুব ভাল লগা পৰিৱেশ, তাত মানে একদম মানুহৰ সংখ্যা সীমিত, যদিও খুব ভাল লাগিছে। ধূমাৱতী মাৰ দৰ্শন কৰি পেলাই পুনৰ আহিলোঁ ভৈৰৱী মন্দিৰ। সেই একেটা পথৰে তললৈকে নামি আহিব লাগে, সেই দেখা পাইছে য'ত কাছু মাছ এইবিলাক আছে, আপোনালোকে হয়তো যিবিলাকে গৈছে গম পায়। ভৈৰৱী মা দশ মহাবিদ্যাৰ আন এগৰাকী দেৱী, এয়া ভৈৰৱী মাৰ মন্দিৰ। খুব এটা ভাল লগা পৰিৱেশ, মানে একদম শান্ত পৰিৱেশ হৈ আছে। গৈ পেলাই এয়া মাছৰ সন্মুখতে আছে মাছ আৰু কাছৰ পুখুৰীটো। চাওকচোন মাছ কাছবিলাক কেনেকৈ একদম মুড়ি দিছিল, মুড়িবিলাক কেনেকৈ খাই আছে। খুব এটা মানে ভাল লগা দৃশ্য, চাই পেলাই ভাল লাগিছে। আৰু শেষত এনেকৈ দোকানত আহিলোঁ আৰু কিছু বস্তু ঘৰলৈকে আনিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে এটা লাইক বা কমেণ্ট কৰিব, ধন্যবাদ।